যেহেতু এতিয়াও যেন বিপদে লেওকেৰা নাই কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰাক ইতিমধ্যে গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চত জেৰা চলোৱা হৈছে পৱন খেৰাক কিন্তু কালিৰ দিনটোত আমি যদি উল্লেখ কৰোঁ সাংবাদিকৰ আগত কোনো ধৰণৰ প্ৰশ্নৰ উত্তৰ দিবলৈ বিচৰা নাছিল কেৱল মাত্ৰ নো কমেণ্ট বুলি কৈ দায় সাঙুৰিব বিচাৰিছিল পৱন খেৰাই কিন্তু আজিৰ দিনটোত পৱন খেৰাক পুনৰবাৰ মাতি পঠোৱা হৈছে আজিও জেৰা চলাব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে গতিকে বুধবাৰে 11 ঘণ্টা জেৰা চলোৱা হৈছিল পৱন খেৰাক এই সন্দৰ্ভত আজিৰ দিনটোত কি সবিশেষ আছে আপোনাৰ হাতত স্যার আপনি ইতিমধ্যে উল্লেখ করেছে কালি দিনটোত প্রায় 11 ঘণ্টা ধরে জেরা চলোৱা হৈছিল কংগ্রেসের জ্যেষ্ঠ নেতা পবন খেরাক আর আজি দ্বিতীয় দিনাখনো পুনৰ মতা হৈছিল তলব কৰা হৈছিল পবন খেরাক 9:30 বজাত তলব কৰা হৈছিল ক্রাইম ব্রাঞ্চত আর 9:45 পবন খেরাক ক্রাইম ব্রাঞ্চত আহি উপস্থিত হৈছেহি প্রথম দিনাখন প্রায় 11 ঘণ্টা ধরে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার পত্নীর বিরুদ্ধে যিসমূহ অভিযোগ আনিছিলে কোর্ট কেনেধৰণে তথ্যসমূহ পাইছিলে তাক লৈ ক্রাইম ব্রাঞ্চৰ ফালৰ পৰা সেইসমূহ তথ্য পবন খেৰাৰ পৰা লোৱা হৈছিল আৰু আজিৰ দিনটোত তেখেতৰ পৰা বিভিন্ন ধৰণৰ তথ্য ল'ব লাগে আৰু তাৰ বাবে পবন খেৰাক মতা হৈছে আৰু বৰ্তমান সময়ছোৱাত পবন খেৰাক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰা হৈছে ক্ৰাইম ব্ৰাঞ্চৰ যিসকল শীৰ্ষ বিষয়া আছে শীৰ্ষ বিষয়াসকলে ইটোৰ পাছত সিটোকৈ পবন খেৰাক প্ৰশ্ন কৰিছে আৰু ইতিমধ্যে কংগ্ৰেছৰ যিসকল নেতা আছে সেই নেতাসকলে ক্ৰাইম ব্ৰাঞ্চত আহি হাজিৰ হৈছেহি আৰু তেওঁলোকে পবন খেৰাক হাৰাশাস্তি কৰা হৈছে বা পবন খেৰাক আইনৰ যিসমূহ কাম কাজ আইনীয়ভাৱে তেখেতে কামসমূহ কৰি যাব বা সহযোগিতা আগবঢ়াব বুলি কংগ্ৰেছৰ যিসকল জ্যেষ্ঠ নেতা আছে তেখেতসকলে ইতিমধ্যে উল্লেখ কৰিছে এই মুহূৰ্তত আমি ক্ৰাইম ব্ৰাঞ্চত আছোঁ আমি ক্ৰাইম ব্ৰাঞ্চৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ এয়া হৈছে ক্ৰাইম ব্ৰাঞ্চ আৰু এই ক্ৰাইম ব্ৰাঞ্চৰ ইতিমধ্যে পবন খেৰাক দ্বিতীয় দিনাখনো জেৰা অব্যাহত ৰখা হৈছে পবন খেৰাই যিসমূহ অভিযোগ আনিছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে সেই অভিযোগসমূহ কেনেধৰণে কেনেধৰণে পোৱা হ'ল 3খন দেশৰ পাছপৰ্ট আছে বুলি কোৱা হৈছে তাৰ সম্বন্ধত বিদেশত কোটি কোটি টকা সম্পত্তিৰ তথ্য আছে বুলি পবন খেৰাই সংবাদমেলত কৈছিল আৰু এই তথ্যসমূহ ক'ৰ পৰা কেনেধৰণে পোৱা কৈছিল সেই সম্পৰ্কত এইটো বছৰ সিটোকৈ প্ৰশ্ন কৰা হৈছে পবন খেৰাক আৰু সেই পবন খেৰাই সেইসমূহ তথ্য ক'ৰ পৰা পোৱা হৈছে হয়তো আৰক্ষীক সেইসমূহ তথ্য দিবলৈ চেষ্টা কৰিছে আজিৰ দিনটোতো 9:45 মানত পবন খেৰা আহি ক্ৰাইম ব্ৰাঞ্চত আহি উপস্থিত হ'লহি আৰু উপস্থিত হৈ এইসমূহ তথ্য ইতিমধ্যে আৰক্ষীৰ এইসমূহ কুৱেশ্যন পবন খেৰা কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীক আৰু এই কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকী ক্ৰাইম ব্ৰাঞ্চত আহি উপস্থিত হোৱাৰ লগত পোৱাৰ লগে লগে যিসকল কংগ্ৰেছৰ অসম প্ৰদেশ কংগ্ৰেছৰ যিসকল নেতা আছে সেই নেতা কৰ্মীসকলে ক্ৰাইম ব্ৰাঞ্চৰ বাহিৰত হাজিৰ হৈছেহি আৰু তেখেতসকলে এইসমূহ কথা ক'ব বিচাৰিছে যে পবন খেৰা সহযোগিতা কৰিব আৰক্ষীয়ে যিসমূহ তথ্য বিচাৰিছে সেই তথ্যসমূহ দিবলৈ চেষ্টা কৰিব এনেধৰণৰ কিছুমান কথা আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছে এই মুহূৰ্তত আমি ক্ৰাইম ব্ৰাঞ্চৰ পৰা দেখুৱাইছোঁ ইয়াৰ দ্বিতীয় দিনাখনো পবন খেৰাক ইটোৰ বছৰ সিটোকৈ প্ৰশ্ন কৰা হৈছে ক্ৰাইম ব্ৰাঞ্চৰ যিসকল জ্যেষ্ঠ আৰক্ষী আছে শীৰ্ষ আৰক্ষী আছে সেই শীৰ্ষ আৰক্ষীসকলে এইসমূহ তথ্য ক'ৰ পৰা কেনেধৰণে পোৱা গ'ল তাক লৈ প্ৰশ্ন কৰা হৈছে আজিৰ দিনটোতো হয়তো প্ৰায় 10 পৰা 11 ঘণ্টা ধৰি জেৰা কৰাৰ সম্ভাৱনা আছে পবন খেৰাক কিয়নো 9:45 অহা পবন খেৰা বৰ্তমান সময়ছোৱালৈকে ক্ৰাইম ব্ৰাঞ্চৰ ভিতৰতে আছে আৰু তেখেতক প্ৰশ্ন কৰি থকা হৈছে হয়তো আজিৰ দিনটোতো 4 পৰা 5 ঘণ্টা জেৰা কৰি হয়তো তেখেতক যাব নিদিয়ে পুনৰ তেখেতক 10 পৰা 11 ঘণ্টা হয়তো জেৰা কৰিব বিভিন্ন ধৰণৰ কথা সুধিব ক'ৰ পৰা এইসমূহ তথ্য পোৱা হ'ল ক'ত পৰা ৰিণিকী ভূঞা শৰ্মা 3খন দেশৰ পাছপৰ্ট আছে বুলি কোনবোৰ তথ্যৰ ভিত্তিত তেখেতে সংবাদমেল দিলে সেইসমূহৰ ওপৰত ভিত্তি কৰি সোধা পোছা অব্যাহত ৰাখিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পবন খেৰাক এই মুহূৰ্তত পুনৰবাৰ মই দেখুৱাব বিচাৰিছোঁ ক্ৰাইম ব্ৰাঞ্চৰ পৰিৱেশ তাৰ সমান্তৰালকৈ কংগ্ৰেছৰ যিসকল নেতা আছে তেখেতসকলৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম কিয়নো তেখেতসকলে কোৱা হৈছে যে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে হাৰাশাস্তি কৰা হৈছে আৰু তেখেতৰ পৰা আমি জানিবলৈ চিভিল কোৰ্ট এইটো যদি গোটেই ইণ্ডিয়াত একেটাই হ'ব লাগিছিল এই মুহূৰ্তত আমি দেখুৱাব বিচাৰিছোঁ এয়া হৈছে ক্ৰাইম ব্ৰাঞ্চৰ পৰিৱেশ ক্ৰাইম ব্ৰাঞ্চত এনেধৰণে কংগ্ৰেছৰ যিগৰাকী জ্যেষ্ঠ নেতা আছে সেই জ্যেষ্ঠ নেতাগৰাকীক সোধা পোছা অব্যাহত ৰাখিছে আজিৰ দিনটো দ্বিতীয়টো দিন আৰু এই দ্বিতীয়টো দিনতো কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীক ক্ৰাইম ব্ৰাঞ্চৰ যিসকল শীৰ্ষ নেতা আছে সেই শীৰ্ষ আৰক্ষীসকলে সোধা পোছা অব্যাহত ৰাখিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীক আৰু এইগৰাকী কংগ্ৰেছৰ জ্যেষ্ঠ নেতাই বিভিন্ন ধৰণৰ অভিযোগসমূহ আনিছিলে আৰু যিসমূহ অভিযোগ আনিছিলে সেই অভিযোগসমূহৰ সন্দৰ্ভত ইতিমধ্যে হয়তো সকলোৱে জ্ঞাত হৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা 3খন দেশৰ পাছপৰ্ট থকাৰ সমান্তৰালকৈ বিদেশত কোটি কোটি টকা সম্পত্তি আছে বুলি সেইসমূহ কথা কৈছিল আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে পবন খেৰাক পেৰা বনাই দিম বা পবন খেৰা পাতলত থাকিলেও উলিয়াই অনা হ'ব বুলি এনেধৰণৰ কিছুমান কথা কৈছিল তাৰ পাছতে পবন খেৰাই উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছিল অগ্ৰিম জামিন লাভ কৰিছিল আৰু অগ্ৰিম জামিন লাভ কৰাৰ পাছতে যিসমূহ আৰক্ষীৰ ওচৰত আহি তেখেতে হাজিৰ হ'বহি লাগে আৰু তাৰ বাবে আৰক্ষীৰ ওচৰত বৰ্তমান সময়ছোৱাত হাজিৰ হৈছে সেই কালিৰ দিনটোতো হাজিৰ হ'ল আৰু আজিৰ দিনটোত পুনৰবাৰ তেখেতক তলব কৰিছিলে 9:15 আহি উপস্থিত হ'বলৈ উল্লেখ কৰিছিলে তাৰ পাছতে প্ৰায় 15 মিনিটৰ পাছতে অৰ্থাৎ 9:45 পবন খেৰা আহি উপস্থিত হ'ল আৰু পবন খেৰাক বৰ্তমান সময়ছোৱাত মাৰথান জেৰা অব্যাহত ৰাখিছে
যিসকল শীৰ্ষ আৰক্ষী বিষয়া আছে সেই আৰক্ষী বিষয়াসকলে মাৰথান জেৰা কৰি আছে পৱন খেৰাক কিয়নো পৱন খেৰাই যিসমূহ কথা উল্লেখ কৰিছিলে সংবাদমেলত সেই সংবাদমেলত কোৱা কথাসমূহ কিমান সঁচা বা কিমান মিছা ক'ৰ পৰা কেনেধৰণে তথ্যসমূহ পাই এই সংবাদমেল দিছিলে তাক লৈ সোধা পোছা অব্যাহত ৰাখিছে আৰু তাৰ সমান্তৰালকৈ পৱন খেৰাই যিহেতু কৈছিল যে বিদেশত 52,000 কোটি টকা সম্পত্তি আছে এই তথ্য ক'ৰ পৰা পোৱা হ'ল যিসমূহ ডকুমেণ্টছ দেখুওৱা হৈছিলে যিসমূহ পাছপৰ্ট দেখুওৱা হৈছিলে সেই পাছপৰ্টসমূহ ক'ৰ পৰা কেনেধৰণে বনোৱা হৈছিল নিজে ইয়াৰ জৰিয়তে বনাইছিল নে সেই সন্দৰ্ভত প্ৰশ্ন অব্যাহত ৰাখিছে আনহাতে পৱন খেৰাই আৰক্ষীক সহযোগিতা কৰাৰ কথা উল্লেখ কৰিছে সংবাদ মাধ্যমৰ সন্মুখত তাৰ সমান্তৰালকৈ অসম প্ৰদেশ কংগ্ৰেছৰ যিসকল নেতা আছে সেই নেতাসকলে উল্লেখ কৰিছে যে সহযোগিতা কৰা হ'ব আৰক্ষীক সহযোগিতা কৰা হ'ব আৰক্ষীয়ে যিসমূহ তথ্য বিচাৰিব সেইসমূহ তথ্য দিয়া হ'ব প্ৰকৃততে পৱন খেৰাই যিসমূহ অভিযোগ আনিছিলে সেই অভিযোগসমূহ কিমান সঁচা বা কিমান মিছা সেয়া আৰক্ষীৰ তদন্তৰ পাছতে পোহৰলৈ আহিব বৰ্তমান সময়ছোৱাত এটা কথাই ক'ব লাগিব যে ক্ৰাইম ব্ৰাঞ্চতে আছে পৱন খেৰা বৰ্তমান সময়ছোৱাত আৰু ক্ৰাইম ব্ৰাঞ্চত সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীৰ ফালৰ পৰা পৱন খেৰাক যিসমূহ তথ্য তেখেতে সংবাদ মাধ্যমৰ আগত সংবাদমেল পাতি যিসমূহ কথা কৈছিলে সেই কথাসমূহ ক'ৰ পৰা পাইছিলে কেনেধৰণে পাইছিলে কোনে সেই ডকুমেণ্টছসমূহ বনাই দিছিলে বা ডকুমেণ্টছসমূহ ক'ৰ পৰা লাভ কৰিছিলে তাৰ সন্দৰ্ভত সোধা পোছা বৰ্তমান সময়ছোৱাত অব্যাহত ৰখা হৈছে বৰ্তমান সময়ছোৱাত পৱন খেৰাক জোৰদাৰভাৱে জেৰা অব্যাহত ৰাখিছে আৰু পৱন খেৰাইও এটা কথা কৈছে যে কালিৰ দিনটো কৈছে যে আৰক্ষীয়ে যিসমূহ তথ্য বিচাৰে সেই তথ্যসমূহ দিবলৈ চেষ্টা কৰিম আৰক্ষীক সহযোগিতা কৰিবলৈ চেষ্টা কৰিম তাৰ সমান্তৰালকৈ কংগ্ৰেছৰ নেতা সকলো এটা কথা কৈছে যে আৰক্ষীক সহযোগিতা কৰা হ'ব সকলো আইনৰ মতে যাব আইনৰ বাহিৰত গৈ কোনো ধৰণৰ কাম নকৰে কংগ্ৰেছৰ নেতাসকলে সেই কথা উল্লেখ কৰিছে তাৰ সমান্তৰালকৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কি তথ্যসমূহ ইতিমধ্যে দিছে বা সংবাদ মাধ্যমৰ আগত কোৱা যিসমূহ কথা আছিলে সেই কথাসমূহ কিমান সঁচা বা কিমান মিছাকৈ তেখেতে আৰক্ষীয়ে আগত প্ৰমাণিত কৰিব পাৰিছে সেয়াও লক্ষণীয় হ'ব বৰ্তমান সময়ছোৱাত আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে এই মুহূৰ্তত আমি ক্ৰাইম ব্ৰাঞ্চৰ বাহিৰত আছোঁ আৰু ক্ৰাইম ব্ৰাঞ্চৰ বাহিৰত তেখেতসকলক সোধা পোছা বৰ্তমান সময়ছোৱাত অব্যাহত ৰাখিছে আৰু কিছু সময়ৰ পাছতে হয়তো গম পোৱা যাব যে পৱন খেৰাৰ পৰা কেনেধৰণৰ তথ্য বা পৱন খেৰাক কিমান সময়ৰ পাছত যাবলৈ দিয়া হ'ব পাৰে অভিলাষা হয় নিশ্চিতভাৱে সমীৰণ অধিক তথ্য জনোৱাৰ বাবে এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে